হেল্ল' এভৰিৱান ৱেলকাম টু মাই চেনেল। কি খবৰ সকলোৱে? আশা কৰোঁ সকলো ভালে আছে, ভালে থাকক। আজি দেখাই আছোঁ আপোনালোকক কেইখনমান গাড়ী। তো মাৰুতি 800 আছে, স্কৰ্পিঅ' আছে, এইফালেদি এষ্টিম আছে, এইফালেদি আপোনালোকক দেখাই আছোঁ এখন ধুনীয়া বাইক ৰয়েল এনফিল্ড 500 ক্লাছিক। তো ডাবল ছিট আছে, কিন্তু খুলি থোৱা হৈছে, একদম অৰিজিনেল লুকছটোত আছে গাড়ী বাইকখন। তো ডকুমেণ্টছ আপ টু ডেট আছে, ট্ৰেন্সফাৰ কৰি দিয়া হ'ব। প্ৰথম এইখনৰ পৰা ষ্টাৰ্ট কৰি দিওঁ। তো ৰয়েল এনফিল্ড বাইক যদি কোনোবা ল'ব বিচাৰে 500cc, তো একদম টিপটপ কণ্ডিশ্যনৰ, একো এটা কৰিব লাগে নাই, খালি অকণমান লেতেৰা হৈ আছে। তো দেখা পাইছে, লেতেৰাটো হ'বই দিয়ক, কাৰণ ইয়াত যিহে ধূলি। তো ধুনীয়া বাইক, টায়াৰ একো কাম নাই। এইটো চাওক, টায়াৰ কণ্ডিশ্যন দেখাই দিছোঁ আপোনালোকক। টায়াৰ কণ্ডিশ্যন মই এইটো যে দেখাই দিছোঁ, এয়া টায়াৰ কণ্ডিশ্যন, কোনো এটা কাম নাই। ইঞ্জিন একদম পূৰা A1 কণ্ডিশ্যন। তো চলিছে মাত্ৰ 24,947। তো জেনুইন চলি আছে। তো যোনে ল'ব বিচাৰে এখন ৰয়েল এনফিল্ড ক্লাছিক 500, তো তেওঁ জল্দি কণ্টেক্ট কৰক। বাইকখনৰ প্ৰাইচটো ৰখা হৈছে 1,25,000 উইথ ট্ৰেন্সফাৰ। তো প্ৰাইচ নেগচিয়েট হ'ব, জল্দি কণ্টেক্ট কৰক। মাৰুতি এষ্টিম যদি কাৰোবাক লাগে জল্দি কণ্টেক্ট কৰক। মাৰুতি এষ্টিম এখন আমাৰ নিজৰ কাৰণে থোৱা হ'ল, আৰু এখন আছে। তো কণ্ডিশ্যনছটো মানে টিপটপ, ইয়াত একো কৰিবলগীয়া নাই। একদম লাষ্ট কুটাৰ গাড়ী দুখন আছিলে, তো এখন বোলো ঘৰৰ কাৰণে ৰখোৱা হওক, কাৰণে এইবোৰ বস্তু থাকিব লাগে এখন ঘৰত। তো যিহেতু সেইকাৰণে আমি এখন গাড়ী থ'ব লৈছোঁ, আৰু এখন গাড়ী আছে মই আপোনাক দেখাই দিম। যদি মাৰুতি এষ্টিম কাৰোবাক লাগে তেনেহ'লে জল্দি যোন ইণ্টাৰেষ্টেড তেওঁ কণ্টেক্ট কৰিব, কণ্টেক্ট নম্বৰ দিয়া আছে। আৰু কম দামত আপোনালোকৰ কাৰণে গাড়ী আহিবলগীয়া আছে আণ্ডাৰ 1,50,000ত। তো 1,00,000 পিছতো আমি প্ৰায় 4-5খনমান গাড়ী চাই আছোঁ। আজিও এখন মাৰুতি কাৰ আহিবলগীয়া আছে, AC মাৰুতি কাৰ। তো আপোনালোকে জল্দি ছাবস্ক্ৰাইবটো কৰি ল'ব। আৰু যিমান পাৰোঁ আমি পূজাৰ আগত বহুতে কৈ আছে, দাদা এনেকৈ 1 লাখ 1.5 লাখৰ ভিতৰত এনেকৈ গাড়ী লাগে কৈ আছে। তো ভাবিছোঁ আপোনালোকক জল্দি আনি দিবৰ কাৰণে চেষ্টা কৰি আছোঁ মানে। আৰু সেইকাৰণে আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। আপোনালোকৰ তাৰ মনৰ পচন্দৰ গাড়ী আহি যাব পাৰে। তো দেখাই আছোঁ এতিয়া ফাৰ্ষ্ট অ'নাৰ এখন কাৰ, চাই লওক আপোনালোকে। ফাৰ্ষ্ট অ'নাৰ কাৰ হয়, ডকুমেণ্টছ আপ টু ডেট 2029লৈকে আছে, 2029লৈকে কাগজ পত্ৰ অ'কে আছে। 28,000 চামথিং চলি আছে। একদম অৰিজিনেল যোনটো লগত অহা টায়াৰ সেইটো লাগি আছে, দেখা পাইছে। আৰু গাড়ীখনৰ কণ্ডিশ্যনটো চাই লওক আপোনালোকে, যোনটো সেইটো টাইমত মানুহে চবেই মানে খৰভাগ মানুহে লগাইছিলে বেষ্ট এটা ছিট কভাৰ মাৰুতি চুজুকি, একদম মানে সেই টাইমত লগাইছিলে। এই ছিট কভাৰটো এতিয়াও লাগি আছে। আৰু গাড়ী যে মই কৈছোঁ 28,000 চলিছে, এয়া চাই লওক 28,793, একদম জেনুইন চলি আছে। একদম ইয়াত চব আছে টিপটপ কণ্ডিশ্যন, অকল খালি মিউজ ষ্টেম্পটো নাই। তো ফ্ল'ৰখন দেখাই দিওঁ আপোনালোকক, ফ্ল'ৰ চাই লওক, একদম A1 কণ্ডিশ্যন হৈ আছে, একো কৰিবলগীয়া নাই। ফাৰ্ষ্ট অ'নাৰ যিহেতু, আৰু ডকুমেণ্টছ আপ টু ডেট, টায়াৰৰ একো কাম নাই, ছাছপেনশ্যনৰ একো কাম নাই, ইঞ্জিনৰ একো কাম নাই। ফ্ল'ৰ দেখাই দিলোঁ। তো কণ্ডিশ্যন এয়ে। কোনোবাই যদি বুক কৰিব বিচাৰে গাড়ী, কণ্টেক্ট নম্বৰ দিয়া আছে, জল্দি বুক কৰি ল'ব। আৰু একদম মানে এইবোৰ পূৰা ৰিয়েৰ আহে মানে এনেকুৱা গাড়ী। আৰু ইঞ্জিন দেখাই আছোঁ আপোনালোকক, তাৰ আগতে আপোনালোক স্পেয়াৰ টায়াৰটো দেখাই দিম। গাড়ী ডকুমেণ্টছটো 2029লৈকে আছে। তো একো কাম নাই, গাড়ী দেখাই দিছোঁ আপোনালোকক, চাই লওক। তো এইফালেদি আপোনালোকক স্পেয়াৰ টায়াৰটো দেখাই দিছোঁ, পূৰা চিল আছে। তো চাই লওক, তো স্পেয়াৰ টায়াৰ এয়া কণ্ডিশ্যন পূৰা টিপটপ, হয়নে নহয়? তো যোনে চাই আছে ছাবস্ক্ৰাইব কৰি ল'ব। আণ্ডাৰ 1 লাখত গাড়ী আহি আছে, খুব সোনকালে আহি আছে। তো আপোনালোকে বহুতে মোক কমেণ্ট কৰিছে, বহুতে কল কৰিছে, দাদা প্লিজ আপুনি আৰু আনকচোন, মানে ক'তো পাবলৈ নাই দেখোন। তো সঁচা বোলে মাৰ্কেটত পাবলৈ বহুত টান। আমি গাড়ী চাই থাকোঁ ন, আৰু মানে মাৰ্কেটত বহুত বেছি টান মানে। সেইকাৰণে ভাল গাড়ীখন আনিবলৈ হ'লে, এনেকুৱা গাড়ী এটা পাবলৈ হ'লে বহুত কষ্ট কৰিব লাগে। প্ৰায় 10-15খনমান মাৰুতি কাৰ চোৱাৰ পিছতহে এনেকুৱা এখন গাড়ী পোৱা যায়। 2014 চনৰ মাৰুতি কাৰখনৰ অৱস্থা যোনটো হৈ থাকে, এনেকুৱা মাৰুতি কাৰৰ অৱস্থা একদম পূৰা টিপটপ হৈ থাকে। মানে কথাটো সেইটোৱে। তো যোন ইণ্টাৰেষ্টেড জল্দি কণ্টেক্ট কৰক। গাড়ীখনৰ প্ৰাইচটো ৰখা হৈছে 1,30,000 উইথ ট্ৰেন্সফাৰ। ফাৰ্ষ্ট অ'নাৰ কাৰ হয়, 2029লৈকে ডকুমেণ্টছ আপ টু ডেট আছে। ইঞ্জিনটো দেখাই আছোঁ আপোনালোকক। গাড়ীখনৰ একো এটা কাম নাই, ইঞ্জিনৰ একো কাম নাই, টায়াৰৰ একো কাম নাই, ছাছপেনশ্যনৰ একো কাম নাই। মই আপোনালোকক ইঞ্জিনটো দেখাইছোঁ কেনেকৈ চাব লাগে। তো গাড়ীখন লোৱাৰ সময়ত আপোনালোকে চাব সদায়, এইবোৰ চিল আছে নাই এইবোৰ চব চাই ল'ব টিপটপ। আৰু এইফালেদি এপ্ৰনকেইটা চাব, এপ্ৰনকেইটা কিবাকিবি মানে জেলাই মৰা বা কিবাকিবি আছে নেকি সেইবোৰ চাই ল'ব, সেইখিনি বহুত ইম্পৰ্টেণ্ট।
আৰু যদি জ্বলাই মৰা থাকে তেনেহ'লে আপোনালোকে কেতিয়া গাড়ীখন নল'ব। আৰু এইফালে ইঞ্জিনৰ এইখন গাড়ীটো চাবলগীয়া একোৱেই নাই, কিনো ক'ম আপোনালোকক, এইখন গাড়ী আপোনালোকে একো নাপায়। তো অনাৰ পৰা পিছত ধোৱা নাই দেই এতিয়ালৈকে, যেনেকৈ আনিছিলোঁ তেনেকৈ আছে। আৰু চলোৱা মানে চেক একোৱেই কৰা নাই, মানে যেনেকৈ দেখিলোঁ আৰু তেনেকৈ ঠিকেই আছে যিহেতু, আৰু কি চাম এখন গাড়ী। তো চব টিপটপ হৈ আছে। তো ইঞ্জিন দেখাই দিলোঁ আপোনালোকক, চাই ল'ব আপোনালোকে যিমান যি চাব বিচাৰে। তো এইখিনি চাই ল'ব আৰু গাড়ী কণ্ডিশ্যন দেখা পালে তো যোনে ইণ্টাৰেষ্টেড জলদি কণ্টেক্ট কৰক, কণ্টেক্ট নাম্বাৰ দিয়া আছে। আৰু নেক্সট দেখাইছোঁ মহিন্দ্ৰা স্কৰপিঅ' কম দামত আছে, ভাল গাড়ী আছে। আৰু যোনে ল'ব বিচাৰে জলদি কণ্টেক্ট কৰক। এনেকুৱা একো কাম নাই এখন গাড়ীত, অকল এটাই কাম আছে, সেইটো মই দেখাই দিম আপোনালোকক। টায়াৰ কণ্ডিশ্যন A1, তাৰপিছত ভিতৰ চিটতো একদম পূৰা টিপটপ হৈ আছে। খালি স্কৰপিঅ'ত এনেকুৱা এটা প্ৰব্লেম হয়, কেতিয়াবা আহে এনেকৈ অকণ মামৰ আহে। তো এইটো ইমান ডাঙৰ কথা নহয়, ঠিক কৰি ল'ব পাৰিব আপোনালোকে। তো এইফালেদি ইণ্টেৰিয়ৰ দেখাই দিছোঁ মই, ইণ্টেৰিয়ৰটো একদম টিপটপ হৈ আছে। গাড়ী চলিছে মাত্ৰ, ৰ'ব মই দেখাই আছোঁ, গাড়ী চলিছে 86,662 কিলোমিটাৰ, একদম জেনুইন চলিছে, একদম চিনাকি মানুহৰ গাড়ী হয়, টপ মডেল হয়। আৰু এমহক ইঞ্জিন, ছাকচেছফুল এটা ইঞ্জিন হয় মহিন্দ্ৰা, আৰু চলায়ো ভাল লাগে যিহেতু ছনী মিউজিয়াম লাগি আছে। আৰু দেখা পাইছে অকল এইখন ফাটি আছে, এইখন টকা 8,000 টকাতে খৰচ হ'ব আপোনালোকৰ, ইমান বিশেষ একো নাযায়। এইটো ইলেক্ট্ৰিক হয়। আৰু এইখন লক হৈ আছে যিহেতু, ৰ'ব মই দেখাই আছোঁ আপোনালোকক। এইফালে চাওক, বেক চিট একদম টিপটপ। এইফালেদি ৰুৱে চিভেন আছে, AC একো কাম নাই। এইফালেদি বেকৰ চিটকেইটা দেখাই দিছোঁ, গাড়ী একদম পূৰা টিপটপ হৈছে, তাৰ একো কাম নাই। বডিও এনেকুৱা একো কাম নাই, কোনো এক্সিডেণ্টেল গাড়ী নহয়, ডকুমেণ্টছ আপ টু ডেট আছে, ট্ৰেন্সফাৰ কৰি দিয়া হ'ব। অকল একমাত্ৰ এটাই কাম আছে, সেইটো হ'ল অকল এখন চেঞ্জ কৰিব লাগে, টকা 8,000 মান টকা যাব। আৰু যোনে ল'ব বিচাৰে ইঞ্জিনৰটো একোৱেই কাম নাই। তো এখন গাড়ী ল'ব পাৰিব আপোনালোকে, ডকুমেণ্টছ আপ টু ডেট, ট্ৰেন্সফাৰ কৰি দিয়া হ'ব। যোন ইণ্টাৰেষ্টেড তেওঁক মই এটা ধুনীয়া প্ৰাইজত গাড়ীখন দিম যদি ল'ব বিচাৰে। তো এইখনে মহিন্দ্ৰা স্কৰপিঅ', একো এটা কাম নাই। তো দেখাই দিছোঁ আৰু আজিলৈ ইমানেই। আৰু গাড়ী আহি আছে আণ্ডাৰ 1 লাখ পিছত। তো আপোনালোকে জলদি ছাবস্ক্ৰাইবটো কৰি লওক, আৰু নেক্সট ভিডিঅ' লগ পাই আছোঁ। তো আজিলৈ বাই বাই, থেংক ইউ ছ' মাছ।